নমস্কাৰ, মই মানস প্ৰতিম শইকীয়া। আমাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিম HSLCৰ কাৰণে MCQখিনি, ইম্পৰ্টেণ্ট MCQ। মই প্ৰি টেষ্টৰ MCQখিনিৰ পৰা ইম্পৰ্টেণ্ট MCQখিনি বাছি উলিয়াইছোঁ। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এনেকৈ ক্লাছ 7ৰ পৰা 10লৈকে মেথছৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো 1 নম্বৰটো দিছে, if যদি -3 to the power m plus 1 into -3 to the power 5 equal -3 to the power 7, তেন্তে mৰ মান হ'ব। নেক্সট 3 নম্বৰটো চাবা, এই সংখ্যাটোৰ বাবে শুদ্ধ অৰ্থটো বাছি উলিয়াবা। তো আজি মই কুৱেশ্যনবিলাক পঢ়ি নাযাওঁ আৰু মই অপশ্যনৰ এনচাৰবিলাকো দিয়া নাই। যদি এনচাৰখিনি লাগে মোক কমেণ্টত জনাবা, মই PDF-ৰ সৈতে এইটো আপলোড কৰি দিম, বা মোক কণ্টেক্ট কৰিবা হোৱাটছএপত, মই সেইখিনি পাৰ্চনেলি দি দিম। তো ইম্পৰ্টেণ্টখিনি দাগ দিছোঁ, তোমালোকে দাগ দি ল'বা বা স্ক্ৰীনশ্বট মাৰি ল'বা। আৰু যদি PDF লাগে জনাবা। 7 নম্বৰ, নেক্সট 8 নম্বৰ, তাৰপিছত 10, 11, 12, 19, 21, 22, 29টো, নেক্সট 31টো চোৱা, এনেকুৱা ষ্টেণ্ডাৰ্ডৰ অংক দিব মিলাবলৈ। 32, 33, 34 মধ্যম বহুলকৰ পৰা আহিব সূত্ৰটো লগাই। 37 এইটো সম্ভাৱিত, 30 এইটো সম্ভাৱিত, নেক্সট 30, 39। পিছত এনেকুৱা চাবা, উক্তি, কাৰণ বা এনেকুৱাবিলাক আহিব পাৰে। দাবী উক্তিৰ পৰা চাবা, তো মই পিছলৈ দিছোঁ সেইখিনি। ইয়াত 2 নম্বৰ, বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ মই কুৱেশ্যনবিলাকৰ পৰা ইম্পৰ্টেণ্ট বাছি উলিয়াইছোঁ, গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে চাবা, এইটো চাই যাবা, ইয়াৰ পৰা MCQ কমন পৰিব। 10 নম্বৰ এনেকুৱা চাবা, সূত্ৰবিলাক লগাই। 12, 15 নম্বৰ, 16, 17, 24 নম্বৰ, 29, 30, 32, এইখিনি চাই যোৱা তোমালোকে। আৰু মই মডেল MCQ আৰু থিয়ৰী থকা এখন কুৱেশ্যন পেপাৰো কাটিছিলোঁ, তোমালোকে ভিডিঅ'টোত চাবা, আপলোড কৰা আছে। আৰু এনচাৰ কিউ মোৰ হাতত আছে, যদি লাগে মোক কণ্টেক্ট কৰিবা। তোমালোকে কুইক ৰিভিজন কৰা এইখিনি। ইম্পৰ্টেণ্টখিনি দিছোঁ। কুৱেশ্যন দেখি ভয় নাখাবা, খালি ট্ৰিকি লগাই আহিব, ভালকৈ কৰিবা। প্ৰশ্ন একেখিনি, জাষ্ট ষ্টেণ্ডাৰ্ড অলপ সলাই দিয়ে। চাই লোৱা এইকেইটা। নেক্সট কিৰমান উলিওৱা, এনেকুৱা আহিব, ত্ৰিভুজৰ আহিব।
23, 24, 29 এইটো কিতাপৰ পৰাই দিছে, প্ৰায়বিলাক কিতাপৰ আছে। এনেকুৱাবিলাক চাবা। এই অনুপাতৰ পৰা আহিব, পৃষ্ঠকালীৰ আয়তনৰ পৰা। প্ৰামাণিক ৰূপ আহিব, প্ৰামাণিক ৰূপ চাবা, লসাগু গসাৰ পৰা আহিব। ঠিক আছে, নেক্সট তোমাৰ এয়া উক্তি আৰু ব্যাখ্যা, এয়া চাবা এনেকুৱা। কেৰমানলৈও আহিবই, আলফা বিটা মান উলিওৱা এইবিলাক আহিব। এনেকুৱা দুটা কলমত দি মিলাবলৈ আহিব, এইখিনি চাবা। মই যিমান পাৰোঁ সিমানখিনি ইম্পৰ্টেণ্ট চাই দিছোঁ, তোমালোকে এৰি থৈ নাহিবা খালি। আৰু নোৱাৰিলেও তোমালোকে গেছ কৰি মাৰিবা অপশ্যনত, ব্লেংক কৰি থৈ নাহিবা অপশ্যনকেইটা। এই মান উলিওৱাৰ ভিডিঅ' মান উলিওৱাৰ এইকেইটা আহিব। ভিডিঅ'টোত চাই লোৱা, তোমাৰ 2 নম্বৰ কুৱেশ্যনটো এনেকুৱা টাইপৰ আহিব। এই এনেকৈ ৰৈখিক সমীকৰণ দি সংগত নে অসংগত বুলি আহিব পাৰে। তো ডাবল ডাবল অপশ্যনত তেনেকৈ আহিব, তোমালোকে খেলি মেলি নকৰিবা। সমান্তৰ প্ৰগতিৰ পৰা ভালকৈ চাবা। এই কুৱেশ্যনটো বহুতত ৰিপিট হোৱা মই দেখি আছোঁ, 20 নম্বৰটো। এইখিনিও চাই লোৱা। 37টো ইয়াত সূত্ৰবিলাক দি এনেকৈ খেলি মেলিকৈ দিব। তো তাৰ কাৰণে তোমালোকে সূত্ৰবিলাক ভালকৈ জানিব লাগিব। এইখিনি চোৱা। যিখিনি আহিব পাৰে মই সেইখিনি ঢাবি আৰু উক্তিৰ পৰা দিছোঁ মই, তো তোমালোকে চাবা। 35, 36, 38। চাইনে মোক কুৱেশ্যনটো দেখিছা নহয়, এইটো কিমান বাৰ ৰিপিট হৈছে, কিমানখন কুৱেশ্যন পেপাৰত। তো চাবা এইখিনি। এইখিনি চাবা, এটা ত্ৰিভুজৰ 10% ভূমি বঢ়াই দিয়া হ'ল, উন্নতি 10% হ্ৰাস কৰা হ'ল। তোমালোকে এক্স ধৰি নকৰিবা, এইখিনি কিবা এটা ভেলু ধৰি কৰিবা, 10 বা 100 ধৰি কৰিবা, আৰু এইটো 1% হ্ৰাস হ'ব। তো এইখিনিয়ে আছিলে, তোমালোকে ভালদৰে এক্সাম দিবা কাইলৈ। বেষ্ট অফ লাক।